আজি আপোনালোকৰ মাজলৈ এটা আৰু ধুনীয়া এটা ইউনিক ৰেচিপি আগবঢ়ালোঁ। এই ৰেচিপিটো কিন্তু হোটেলৰ কোনো নামী দামী ৰেচিপিতকৈ কোনো গুণে কম নহয়। এই ৰেচিপিটো যে ঘৰত থকা বস্তুত ইমান ধুনীয়াকৈ তৈয়াৰ কৰিব পাৰি। চাওকচোন মই ৰেচিপিটো কিহেৰে বনালোঁ। কঁঠাল লৈছোঁ আৰু গাখীৰ মিক্সাৰত গ্ৰাইণ্ড কৰি পেলাই চাকনিৰে চাকি তাত দিছোঁ মই পৰিমাণ অনুসৰি ময়দা, চুজি আৰু অলপমান চাউলৰ গুড়ি আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ, চেনি। এইখিনি দি পেলাই মই হেণ্ড মিক্সাৰেৰে ভালকৈ মিক্স কৰি লৈছোঁ। হেণ্ড মিক্সাৰে ভালকৈ মিক্স কৰি পেলাই এটা ছফ্ট বেটাৰ বনাই লৈছোঁ। ধুনীয়া এটা ছফ্ট বেটাৰ ৰেডি হৈ গৈছে। চাওকচোন কিমান ছফ্ট হৈছে। এতিয়া কেৰাহীত তেল গৰম কৰি পেলাই তাত মই অলপ অলপকৈ বেটাৰ দি পেলাই ধুনীয়াকৈ পোৱা পিঠা নিচিনাকৈ গোটেইকেইটা পিঠা তৈয়াৰ কৰি ল'ম। এটা এটাকৈ পিঠা এনেকৈ মই ওলোটাই পোলোটাই ধুনীয়াকৈ পিঠাখিনি ধুনীয়া এটা কালাৰ অহালৈকে পিঠাখিনি গোটেইখিনি পিঠা মই ফ্ৰাই কৰি ল'ম। ইফালে মই এখন কেৰাহীত 1 লিটাৰমান গাখীৰ গৰম কৰি পেলাই অকণমান গৰম কৰি অলপমান ঘন কৰি লৈছোঁ গাখীৰখিনি। এতিয়া ইয়াত এটা এটাকৈ পিঠা মই গাখীৰখিনিত দি দিম। পিঠাখিনি অকণমান ঠাণ্ডা কৰি লৈছোঁ। তাৰপিছত গৰম গাখীৰতে এনেকৈ মই গোটেইখিনি পিঠা দি দিলোঁ। দি পেলাই ভালকৈ লৰাই মেলি ধুনীয়াকৈ তাৰপিছত ইয়াত মই অলপমান কাষ্টাৰ্ড পাউডাৰ গুলি পেলাই দি দিলোঁ। কাষ্টাৰ্ড পাউডাৰটো অপশ্যনেল হয়, যদি ঘৰত থাকে দিলেই হ'ল। দিলে আৰু ধুনীয়া এটা ফ্লেভাৰ আহে, ভেনিলা ফ্লেভাৰ। এতিয়া মই ঘৰত থকা অকণমান পিস্তা বাদাম এনেকৈ টুকুৰাকৈ কাটি দিছোঁ গাৰ্নিচিঙৰ কাৰণে। দেখিছে কিমান ধুনীয়া হৈছে আৰু কিমান সহজতে তৈয়াৰ হৈছে। ঘৰত যদি কঁঠাল এতিয়াও আছে আপোনালোকে এই ৰেচিপিটো ট্ৰাই